চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। আমি বহুতখিনি বস্তু এতিয়ালৈকে শিকিলো, নোটেশন শিকিলো, মুভস কেনেকে খেলে, চেছ বেসিক্স, চেছ বোর্ড কেনেকে পাতে। তো আমি অলমোস্ট চেছৰ যিমান বেসিক্স আছিলে গোটেইখিনি শিকিলো। আজি আমি পন প্ৰমোশন কৰি কুইনেদি কেনেকে চেকমেট কৰিব পাৰি আৰু পন প্ৰমোট ৰুকেদি কেনেকে চেকমেট কৰিব পাৰি এই বস্তুটো আমি চাম। তো ইয়াত সবতকৈ প্ৰথম আমি অবজেক্টিভ হৈছে পনটো লাষ্ট ৰেংকলৈ লৈ যাম যাতে আমি এটা পাৱাৰ প্ৰমোট কৰিব পাৰো। সো হেতু কাৰণে আমি কি কৰিম, পনটো পুশ কৰিম। আৰু মনত থব এই যেটো পন আছে, বিকজ অপোনেন্টৰ কোনো পনে ইয়াক বন্ধ কৰি দিয়া নাই, অবষ্ট্ৰাক্ট কৰি দিয়া নাই, তেনেহলে এই পনটোক আমি পাস পন বুলি কম। তো ব্লেকৰ কিং সম্ভৱ ওচৰলৈ আহিব পনটো বচাবলৈ, কিন্তু আমি অলৰেডি লাষ্ট ৰেংক পাই গলো। এতিয়া কুইন আৰু ৰুকৰ চাম আমি। ফাৰ্ষ্ট কুইনটো বহুত পাৱাৰফুল, পটককে চেকমেট কৰিব পাৰি। তো কিংটো ইয়াত আহিব, আমি আমাৰ ৰজাটো লৈ যাম, ব্লেকে পলাবলৈ চেষ্টা কৰিব, আমি চেক দিম। ৰজাটো আৰু কিং আৰু কুইনৰ প্লেচমেন্টটো অকমান আপোনালোকে মন দিব। এই কিংটোৱে কলা ৰজাটোক আগুচি ধৰিব চেষ্টা কৰিছে আৰু কুইনটোৱে যিখিনি এস্কেপ স্কোয়াৰ আছে সেইখিনি বাধা দিছে। আৰু লাষ্ট ৰেংক বা ফ্লেংক, এইকেইটা ফ্লেংক বুলি কয়, বা ফাৰ্ষ্ট ৰেংক, এনেকুৱা এটা ৰেংক বা ফ্লেংকত লৈ গলেহে তোমালোকে চেকমেট কৰিব পাৰিবা। তো এতিয়া আমাৰ কাৰণে 8 ৰেংকটো সবতকৈ ওচৰ হৈছে, সেইটো কাৰণে আমি 8 ৰেংকত লৈ যাম। এতিয়া কিংটো জেগাত আহি গল, আমি ডাইৰেক্ট কিংটো সন্মুখত বহাই দিম অপজিশন। কেলে আমি বগাই কলাৰ এই সন্মুখৰ গোটেই তিনিওটা স্কোয়াৰ কন্ট্ৰোল কৰি আছে। এতিয়া কিংটো ওচৰত এইপিনে বা এইপিনে B8 বা D8, তো এইটো D8 হ'ব, এইটো B8, এই দুটাৰ ভিতৰত কোনোবা এটা স্কোয়াৰত যাবলৈ ৰাস্তা আছে। সাপোজ ইয়াত আহিলে, তেতিয়া আমি কিঙৰ সাপোৰ্টত কুইনে ইয়াৰ পৰা চেকমেট দিব পাৰো। এইটো নম্বৰ 1। নম্বৰ 2, কুইনে F8ৰ পৰা চেকমেট দিব পাৰো। কেলে? কাৰণ ব্লেকৰ ৰজা কোনোপিনে এস্কেপ কৰিবলৈ ৰাস্তা নাই। এইটো হৈ গল 2 নম্বৰটো। এতিয়া যদি ব্লেকৰ কিংটো ইয়াত আহে, তেতিয়া আমি লাষ্ট ৰেংকৰ পৰা চেকমেট দিব নোৱাৰো। আমি ইয়াৰ পৰা B7 কিঙৰ সাপোৰ্টত চেকমেট দিব পাৰিম। বহুত ইজি হয়। আমি আকৌ ইনিশিয়েল পজিশনলৈ যাওঁ, আমি পাস পনটো পুশ কৰিলো, কিংটো ওচৰলৈ আহিলে আকৌ পুশ কৰিলো, ওচৰলৈ আহিলে পুশ কৰিলো। এবাৰ আমি ৰুকখন লৈ চেকমেট কৰি দেখাম। সো ৰুকখনেদি অকমান দীঘলীয়া হ'ব পাৰে। তো ৰুকখন আমি এটেক কৰিছে, ব্লেকে এটেক কৰিছে, তো আমি প্ৰথম ৰুকখন একদম দূৰত কৰবাত সেফ স্কোয়াৰ এটাত আমি থৈ দিম। ৰুকেৰে চেকমেট কৰাৰ কিছুমান নিয়ম আছে, যেনে আমি প্ৰথম অপজিশনটো ল'ব লাগিব। অপজিশন কাক কয় সেইটো আমি দেখাই আছো। সাপোজ কিংটো ইয়াত আহিলে, তো আমি যদি এই চালটো দিওঁ, তেতিয়া হোৱাইটে ব্লেকৰ অপজিশনটো ললে। ইয়াত প্ৰবলেমটো কি, কিংটো পলাই যায়, অপজিশনটো ব্ৰেক হৈ গল, কিন্তু আমি তাৰ উল্টাটো বিচাৰিছো। তো আমি কি কৰিম, অকমান বুদ্ধি ঘটাই কিংটো ইয়াত খেলিম। ব্লেকৰ কিং ইয়াত পলাব পাৰে, ইয়াত পলাব পাৰে, বিভিন্ন ঘৰ আছে, আমি সেইখিনি পাছত চাম, কিন্তু এতিয়া আমি ডাইৰেক্টলি এই চালটো চাওঁ। এতিয়া কি হৈছে, দুইটা ৰজা সন্মুখত আহি গল আৰু চালটো বগাৰে, তো অপজিশনটো মানে বগাই পালে। যিটো ৰজা সন্মুখত বহিব সেই ৰজাটোৱে অপজিশনটো পোৱা বুলি কয়। তো ইয়াত বগাই পালে, তো চেক দিলো। এতিয়া চোৱা, এই কলা ৰজাটো ওপৰলৈ এইকেইটা স্কোয়াৰত আহিব নোৱাৰে, তো বেক ৰেংকত যাব লাগিব। আকৌ আমি যি দেখিলো লাষ্ট ৰেংক, আৰু ৰুকৰ লগতো একেটাই কথা, লাষ্ট ৰেংক বা ফ্লেংক বা ফাৰ্ষ্ট ৰেংকতহে মেট হ'ব। এতিয়া আমি আকৌ ইয়াত কি কৰিম, বেকাকৈ খেলিম। এতিয়া যদি কলা ইয়াত আহি যায়, এইটো মিষ্টেক হ'ব, তেতিয়া ৰুক G8 চেকমেট, কাৰণ কিংটো আকৌ দেখিছো উঠিব নোৱাৰে। কিন্তু ইয়াত ব্লেকে এইপিনে পলাব পাৰে, তেতিয়া আমি আকৌ যাম, ইয়াত আহিম। এতিয়া এই চালটোত আমি অকমান সাৱধান হ'ম। কিয়? কাৰণ কিংটোৱে ৰুকখন এটেক কৰিছে। আমি ৰুকখন অপোজিট সাইডে যিমান পাৰো দূৰলৈ লৈ যাম। তাৰ কাৰণটো হৈছে, আমি যদি এইপিনে আনো ৰুকখন, তেতিয়া ৰজাটো আকৌ উঠি গুচি আহিব। আমাক ৰজাটো লাষ্ট ৰেংকত লাগে,
কাৰণে আমি এইটো ৰেংক কাটি থৈ দিম এতিয়া কলায়ে কি কৰিব পাৰে এটাটো এইটো খেলিব পাৰে এইটো খেলিলে আমি ইয়াত যাম এইটো খেলিলে আমি ইয়াত যাম আমি নিজৰ ৰজাটো চপাই লৈ আহিছো যাতে অপজিশনটো পাও ইয়াত আহিলে এতিয়া আমি কি দেখিছো আমি বগাই যদি ইয়াত খেলে তে কলা ৰজাটো আকৌ পলাই যাব এই কথাটো মন কৰিছে যদি পলাই যায় তেতিয়া আমি যদি এতিয়া চেক দিও এপিনে ওলাই গুচি যাব তো এইটো ট্ৰেপ নহব সো ইয়াত এটা সিম্পল কাম আছে যেটো কয় ৱেটিং মুভ আমি এটা সাল ৱেট কৰিম এই সালটো দিয়াৰ লগে লগে অপোনেন্ট বাধ্যত পৰি পিনে ইয়াত আহিব ইয়াত যাম এতিয়া ইয়াত আহিবই লাগে কাৰণ বেলেগ আৰু কোনো স্কোয়াৰ নাই তো এতিয়া যেতিয়া আমি পজিশনটো পালো তো অপজিশন লৈ পিনে আমি চেক মেট কৰি দিলো সো এটোৱে আছিল কুইনে আৰু ৰুকেৰে কেনেকে চেকমেট কৰিব পাৰি কিছুমান সহজ উপায়ও আছে কিন্তু হেখিনি আমি যেতিয়া স্লোলি অলপ শিকি যাম তেতিয়া হেখিনি এপ্লাই কৰিবলৈ বেছি সহজ হ'ব যোনে যোনে চেছ শিকিব বিচাৰিছে তেওঁলোকলৈ এই ভিডিঅ'ছখিনি কাইন্ডলি শ্বেয়াৰ কৰি দিব ধন্যবাদ